হেল্ল' এভৰিৱান, ৱেলকাম টু তনুজ ব্লগ। এতিয়া আমি ৰাতি 9টা বাজিছে, আমি বজাৰত গৈ আছোঁ। ৰাতি এইকাৰণে গৈছোঁ, ৰাতি দোকান বজাৰবিলাক বেছিকৈ বহে আৰু দামটো অকণমান কম হয় দিনতকৈ। তো আজি ভাবিছোঁ আপোনালোকক মাছ দেখুৱাম বিভিন্ন ধৰণৰ। ইয়াতে মই আগতে দেখা নাছিলোঁ, ইয়াতে ইমান মাছ দেখিছোঁ, মানে এতিয়া খাবলৈও ভাল পোৱা হৈছোঁ। যি কি নহওক, এইবিলাক চাওক। এই বাইদেউজনী মোৰ কেমেৰাটো আগতে গুচি আহিল। যি কি নহওক, এই চাওক, এইবিলাক ইলিচ হয়। ইলিচ খুব উঠিছে এতিয়া। আজি মাছ অলপ কমেই আছে, তাৰ মাজত এইটো হয় লোটে। এইটোৰ ফ্ৰাই খাবলৈ খুব টেষ্টি। এইটো ভোলা, এইটো পমপ্লেটৰ এটা মানে জাত হয়, আৰু এইটো হৈছে শংকৰ। এইটোৰ কাঁইটটোও খাব পাৰি, মাছটো পূৰা মাংসৰ দৰে খাবলৈ খুব টেষ্টি। তাৰ মাজতে হঠাতে ক'ৰ পৰা একজাক বৰষুণ গুচি আহিল, মানে আপোনালোকে দেখা পাব ইমান জোৰে বৰষুণ নামিছে, কি ক'ম আৰু। আমি ফচি গ'লোঁ সেনেকৈ। তাতে দেখিলোঁ এটা কঁঠালৰ দোকান। ইয়াতে কঁঠালবিলাক কেনেকৈ দিয়ে জানেনে? মানে এটা নল'লেও হয়, আপুনি কণ্টেইনাৰত যিখিনি লাগে 250-500 সেনেকৈ দি দিয়ে। আৰু ইয়াতে ফলৰ দামো খুব কম হয়। তো বৰষুণৰ বাবে মই আৰু বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ। আজিলৈ ইমানে আহিছোঁ, আকৌ নতুন এটা ভিডিঅ'লৈ লগ পাম।